গোটেই অসমৰ ৰাইজে জনগণে যি আন্দোলন সৃষ্টি কৰিছিল তাৰ প্ৰতি হাই প্ৰতিবন্ধ স্বীকাৰ কৰিছে অসমৰ গৃহ বিভাগে। আজি আমি প্ৰথমৰ পৰা কৈ আহিছিলোঁ যেন শিক্ষক খাইৰুল ইছলাম ভাৰতীয় নাগৰিক হয় আৰু প্ৰকৃত ভাৰতীয়ক তেখেতসকলে হাৰাশাস্তি কৰাটো সত্য বুলি আজি প্ৰমাণিত হ'ল। আজি ভাৰত চৰকাৰ তথা অসম চৰকাৰ বাধ্য হ'ল খাইৰুল ইছলামক পুনৰ ঘূৰাই আনিবলৈ। গতিকে অসমৰ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোচাৰ যি আন্দোলন, মোচাৰ যি স্থিতি আছিলে সেয়া আজি সত্য বুলি প্ৰমাণিত হৈছে। গতিকে আজি সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যেন আজি তেওঁলোকে ক'ত সাহস পাইছিলে যেন আজি এজন স্বদেশী নাগৰিকক তেওঁলোকে ন' জন এৰিয়াত এৰি দিবলৈ। আজি পুনৰবাৰ তেখেতসকলে সেই খাইৰুল ইছলামৰ লগতে বিভিন্নজনক আজি ৰেহাই কৰিবলৈ বাধ্য হ'ল। গতিকে আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যেন অন্ততঃ অসমৰ মুখ্যমন্ত্ৰীয়ে বুজি পাইছে যেন স্বদেশীক হাৰাশাস্তি কৰিলে যেন ইয়াৰ পৰিণাম যেন ভয়াৱহ হ'ব, সেয়া কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে বুজি পাই গৈছিলে আৰু নতি স্বীকাৰ কৰি আজি খাইৰুল ইছলামক তেখেতসকলে আজি যোৱাকালি ৰাতি আমাক সমজাই দিছে। গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বিচাৰিছোঁ যেন অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই দ্বীপোটাৰ সমস্যাটো সমাধান হওক আৰু অনাগত দিনত যাতে এজনো স্বদেশীক যাতে হাৰাশাস্তি কৰা নহয় আমি মোচাই আহ্বান জনাইছোঁ। আমি কথা দিয়া ধৰণে মুখ্যমন্ত্ৰীয়ে যেনেকৈ কথা ৰাখিছে আমিও কথা ৰাখিম। আপোনালোকে গাঁৱে লোক আদালত পাতি দ্বীপোটাৰ সমস্যাটো সমাধান কৰক। স্থানীয় মেজিষ্ট্ৰেট থাকিব, তাত মোচাৰ কৰ্মকৰ্তাসকল থাকিব, অসমৰ জনগণ থাকিব। কিন্তু স্বদেশীক বিদেশীক এটা নামত হাৰাশাস্তি কৰাটো কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আমি কিন্তু পুনৰবাৰ সকীয়াই দিছোঁ সেই অপশক্তিক যিসকলে সদায় বাংলাদেশী নামত মুছলমানক অত্যাচাৰ কৰিব বিচাৰিছে, মুছলমানক অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে আৰু যিসকলে ইতিমধ্যে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি ক'ব বিচাৰিছোঁ যেন বিপদৰ সময়ত থিয় দিয়াসকলক কিন্তু ৰাইজে পাহৰি নাযায়। কিন্তু যিসকলে কিন্তু মুছলমানক বুঢ়াঙুলি দেখুৱাইছিলে তেওঁলোকক কিন্তু আমি প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম। অনাগত 2026 কিন্তু তাৰ পৰিণাম ভয়াৱহ হ'ব। জলদি